হেল্ল' ভিউৱাৰ্ছ, আজি এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ মহিলাসকলৰ বাবে একদম উত্তম। সেই ৰেচিপিটো মই আপোনালোকৰ ওচৰত লৈ আহিছোঁ। এইটো কি জানেনে? হালিম চিড। নাম শুনিছেনে আপোনালোকে? যদি শুনা নাই, আজি মোৰ এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ চাওক। একদম ধুনীয়া এটা হেল্থ বেনিফিট, যোনে হেল্থ কনচিয়াছ তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো। হালিম চিড এটা মানে গুটি, সেই গুটিটো বেলেগ মানে ঠাইৰ মানুহবিলাকে এইটো সকলোৱে জানে, কিন্তু অসমৰ মানুহবিলাকে অলপ মই নাজানে বুলি ভাবিছোঁ। সেইকাৰণে ভাবিছোঁ যে এই হালিম চিডটো আপোনালোকৰ ওচৰত মই লৈ আনো। মই অনলাইনত আনিছোঁ। চাওক বস্তুটো কেনেকুৱা, আপোনালোকে অলপ চাই লওকচোন। দেখিছেনে? ব্ৰাউন টাইপ, একদম ধুনীয়া এটা ৰেচিপি। আৰু যিসকলৰ মানে হেমগ্ল'বিন কম, ওজন বেছি, তেওঁলোকে এই ৰেচিপিটো খাব পাৰে। একদম হেল্থ কনচিয়াছ মানুহৰ কাৰণে খুবেই ভাল। কিন্তু এটা কথা কি জানেনে? এইটো ঠাণ্ডা দিনতহে খাব লাগে। এইটো খালে মানে গাটো গৰম হয় অলপমান। সেইকাৰণে আপোনালোকে ঠাণ্ডা দিনত খাব। ইয়াৰ পৰা মই 2 চামুচ লৈছোঁ। 2 চামুচ লৈ ভালকৈ মই পানীত ভিজাই থ'ম। অলপমান ভালকৈ ঘুটি লৈছোঁ। ঘুটি লৈ এতিয়া মই তাতে এগিলাচ পানী দি দিম। এগিলাচ পানীত ভিজাই থ'ম। মই ঠাণ্ডা পানী দিছোঁ। ঠাণ্ডা পানী দি মই গোটেই ৰাতি মই থৈ দিম। যদি আপোনালোকে 2-3 ঘণ্টাত খাব বিচাৰে, তেতিয়াহ'লে গৰম পানী দি ভিজাই থৈ দিব, 3 ঘণ্টামান পিছত খাব পাৰিব। এতিয়া মই এইটো ভিজাই থৈ দিম। মই ৰাতিয়ে ভিজাই থৈ দিছোঁ। ভিজাই থৈ দি সেইটো মই আপোনালোকক দেখুৱাই আছোঁ। চাওক, দেখিছেনে কেনেকুৱা? এইটো দি আপোনালোকে ডেজাৰ্ট বনাই খাব পাৰে, মানে যিকোনো বস্তু বনাই খাব পাৰে। আমি যেনেকুৱা চিয়া চিড খাওঁ, ঠিক তেনেকুৱা এই বস্তুটো আপোনালোকে খাব পাৰে। ওজনো কমে এইটো খালে ধৰক। কিন্তু অকল গৰ্ভৱতী মাইকীয়ে বা মহিলাই এই বস্তুটো খাব নালাগে। মনত ৰাখিব, কিন্তু এইটো ভেৰি ইম্পৰ্টেণ্ট কথা। মোৰ কথা নহয়, কিন্তু এইটো গুগলৰ পৰাই মই জানিছোঁ। সেইকাৰণে আপোনালোকক বাৰ কৈছোঁ, ভুল নকৰিব। এতিয়া চাওক, ইয়াৰ পৰা মই যিহেতু পানী বেছি দিছোঁ, ইয়াতে মই 4-5 চামুচমান লৈছোঁ। লৈ কেনেকৈ খাব, সহজভাৱে খোৱাটোহে মই দেখাইছোঁ। আৰু কেতিয়াবা যদি আপোনালোকক ডেজাৰ্ট বনাই হালিমৰ লাগে, তেতিয়াহ'লে মোক আপোনালোকে কমেণ্ট কৰিব, মই কৈ দিম। এতিয়া চাওক, ইয়াতে 2 চামুচমান নেমু টেঙা দিছোঁ, 1 গ্লাছ পানী দিছোঁ। পানী দি ইয়াতে মই জেগেৰী পাউডাৰ অৰ্থাৎ গুড় দিছোঁ। গুড় থাকিলে গুড় দিব, মোৰ পাউডাৰ আছে, মই পাউডাৰটোৱে ইউজ কৰি বেছি পাউডাৰ দিছোঁ। 1 চামুচে দিছোঁ। গুড়টো খাই মোৰ ভাল পাওঁ, সেইকাৰণে গুড়ে দিয়ে খাইছোঁ। আপোনালোকে যাৰ চুগাৰ আছে, তেওঁলোকে নিমখ ল'ব, অলপমান নিমখেদি খাব, ৰাতিপুৱাই খাব, খুব ভাল। আৰু এই বেনিফিটটো মই নকওঁ, আপোনালোকে গুগলত চেক কৰি চাব কিমান বেনিফিট আছে। মই সদায় খাওঁ। যদি ভাল লাগিছে এটা লাইক কৰি দিব। যদি বেছি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। এনেকৈ আপোনালোকে খাই চাবচোন। থেংক ইউ।